নমস্কাৰ বন্ধু বান্ধৱীসকল আদৰণি জনাইছো আমাৰ চেনেল আসাম টেকনিকেললৈ আজি ভিডিঅ'টি হৈছে আপুনি যদি আপোনাৰ একেটা ৰিংটনকে শুনি বৰিং লাগি গৈছে আৰু ৰিংটন আপুনি চেঞ্জ কৰিবলৈ ডাইৰেক্টলি গৈ পেলাই সেটিংত গৈ পেলাই আপুনি ৰিংটন চেঞ্জ কৰিব লগা হয় তেন্তে আজি মই এটা এনেকুৱা এটা এপ্লিকেশনৰ কথা কম যেটো এপ্লিকেশনৰ পৰা আপুনি তাত গান সিলেক্ট কৰি থৈ দিব 20টা বা 10টা যিমান পৰা আপুনি গান সিলেক্ট কৰি থৈ দিব তাৰ পিছত আপোনাৰ যদি কল আহে তেন্তে প্ৰতিটো কলতে বেলেগ বেলেগ ৰিংটন বাজিবলৈ আৰম্ভ কৰিব আৰু আপুনি সেটাক চেঞ্জও কৰি দিব পাৰে আপুনি এই ট্ৰিক্সটো কেনেকৈ কৰিব পাৰিব বলক আমি ভিডিঅটো শিকোঁগে তাৰ কাৰণে আপুনি এটা এপ্লিকেশন ডাউনলোড কৰিব লাগিব যেটো প্লে ষ্টৰত পাব আপুনি এপ্লিকেশনটো ডাউনলোড কৰাৰ আগতে কথা এটা কৈছো আপুনি যদি আমাৰ চেনেল যদি প্ৰথম আহিছে তেন্তে আমাৰ চেনেলটো সাবস্ক্ৰাইব কৰিব সাবস্ক্ৰাইব কৰাৰ পিছত বেল আইকনত প্ৰেছ কৰিব বেল আইকনত প্ৰেছ কৰিলে মানে আমাৰ দ্বিতীয় ভিডিঅ নটিফিকেশন সবতকৈ প্ৰথমে পাই থাকিব আৰু টেকনলজি ভিডিঅ আপুনি মিছ নকৰে তো এপ্লিকেশনটো কেনেকৈ ডাউনলোড কৰিব জানি লৈছো আহক আপুনি প্লে ষ্টৰ সাৰ্চ কৰিব RANDTUNE সাৰ্চ কৰাৰ লগে লগে ফাৰ্স্ট এটা এপ্লিকেশন শো কৰিব এই এপ্লিকেশনটো ক্লিক কৰিব ক্লিক কৰাৰ লগে ইয়াত মই ডাউনলোড কৰি থোৱা আছে অলৰেডি এখানে ওপেন দেখাইছে তো ওপেনত ক্লিক কৰিছো ওপেনত ক্লিক কৰাৰ লগে লগে আপোনাৰ এনেকুৱা ধৰণৰ ইন্টাৰফেস দেখিবলৈ পাব কলস SMS এলাৰ্মস আপুনি ইয়াত কলটো আপুনি তেনেকুৱা দি থব আৰু SMS যদি SMSও আপোনাৰ যদি বেলেগ বেলেগ আহিব বিচাৰি জানি আহিব কৰিব বিচাৰিছে অহা তেন্তে আপুনি SMSটো কৰিব পাৰিব আৰু এলাৰ্মও কৰিব পাৰিব কিন্তু ইয়াত এটা কেনেকৈ সেট কৰিব পাৰি হেতু কৈছো হক ফাৰ্স্ট আপুনি সেকেন্ড এটা মিউজিকৰ সিম্বল দেখিলে পাব তাত ক্লিক কৰিব ক্লিক কৰাৰ পিছত এটা প্লাস চিন দেখিলে পাব এই প্লাস চিনটোত ক্লিক কৰিব প্লাস চিনটো ক্লিক কৰাৰ লগে লগে প্লাস চিনটো ক্লিক কৰাৰ লগে লগে আপুনি এটা ফোল্ডাৰ সিলেক্ট কৰিব লাগিব আৰু ফোল্ডাৰ সিলেক্ট কৰাৰ লগে লগে আপোনাৰ ফোল্ডাৰ যিমান গান আছে এই গানখিনি এপ্লিকেশনটো শো কৰিব আপোনাৰ গান হক কল ৰেকৰ্ডিং হল অল বস্তু শো কৰিব ইয়াৰ পৰা আপুনি সিলেক্ট কৰিব যেটো আপুনি ৰিংটন দিয়ে ইয়াত দেখিবলৈ পাইছে গান বাজিবলৈ আৰম্ভ কৰিছে আৰু ইয়াত আপুনি এনেকৈ আপুনি যিবিলাক আপুনি গান বজাব আৰু ফোল্ডাৰ যিবিলাক সিলেক্ট কৰিব এই সিলেক্ট ফোল্ডাৰ গিটাৰ ইয়াত আমি প্লাস চিন সিলেক্ট কৰাৰ লগে আপোনাৰ এড ফোল্ডাৰ আহি গৈছে এড ফোল্ডাৰ যোৱাৰ লগে লগে আপোনাৰ যোনটো ফোল্ডাৰ আপোনাৰ গান আছে এই গানখিনি আপুনি সিলেক্ট কৰিব যেটো ফোল্ডাৰ আছে ফোল্ডাৰ সিলেক্ট কৰিব ফোল্ডাৰ সিলেক্ট কৰাৰ লগে লগে আপোনাৰ ফোল্ডাৰ যিমান গান আছে গোটেই গানখিনি আপোনাৰ এপ্লিকেশনটোৱে কালেক্ট কৰি ল'ব তাৰ পিছত আপোনাৰ যিমান মেছেজ বা কল আহিলে মানে আপোনাৰ প্ৰতিটো কল বা SMS আপোনাৰ বেলেগ বেলেগকৈ ৰিংটন বাজিব আপুনি যদি ৰিংটন গিটা আপুনি চাই লব বিচাৰিছে কোনটা আপুনি দিব বিচাৰিছে তেনে প্লে কৰিবলৈ হলে আপুনি সাইডত ক্লিক কৰিব ক্লিক কৰাৰ লগে লগে আপুনি দেখিবলৈ পাইছে ৰিংটন বাজিবলৈ আৰম্ভ কৰিছে সং বাজিবলৈ আৰম্ভ কৰিছে এনেকৈ আপুনি সিলেক্ট কৰিব পাৰিব আৰু যদি ভিডিঅ চাই ভাল লাগিলে তেনে লাইক কৰিব কমেন্ট কৰিব আৰু ভিডিঅ শেয়াৰ দিব যাতে সকলোৱে এপ্লিকেশনটোৰ কথা গম পায় আজিলৈ সামৰিছো আকৌ এটা নতুন ভিডিঅ লৈ আপোনালোকক লগ পাম জয় অসম